যোৰহাটত নিশা সংঘটিত হৈছে ভয়ানক পথ দুৰ্ঘটনা। বাইকৰ খুন্দাত এগৰাকী মহিলা নিহত। পশ্চিম যোৰহাটৰ চিৰতীয়া গাঁৱত নিশা হোৱা এক দুৰ্ঘটনাত ৰীনা বৰুৱা নামৰ এগৰাকী মহিলা নিহত হয়। উল্লেখযোগ্য যে মহিলাগৰাকীয়ে পথটো পাৰ হ'বলৈ লওঁতেই তীব্ৰবেগী এখন বাইকে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়। তেওঁক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰা বাইক আৰোহী দুজন সুৰাসক্ত হৈ আহিছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। কথাটো এনেকুৱা আমি মোৰ শাহুমা হয়, তেখেত মন্দিৰতে সদায় নৱোদয় পূজা মন্দিৰতে তেখেতে চাকি জ্বলে সন্ধিয়া সময়ত সদায়। তেখেতে পাৰ হৈছিল, ময়ো তাতে আছিলোঁ তেখেতৰ ঘৰতে। মই মোৰ মানুহগৰাকী আমি ওলাই আহিছিলোঁ অকণমানিটোৰ লগত লৈ পিনে সন্ধিয়া সময়ত। তেখেতৰ মালৈ ফোন কৰিলোঁ, মায়ে কৈছে মন্দিৰৰ পৰা মই ঘৰ যাব লৈছোঁ। ঘৰ যাব লওঁতে কওঁতে মই বোলো মাংস অকণ লৈতো বনাই থাকিব বুলি কেনেকৈ দোকানত ৰখিছিলোঁ। দোকানত ৰখোঁতে ধামকৈ শব্দ কৰিছে, দেখিছোঁ বাইক বাইক তিনিখনমান নিচিনা দেখিলোঁ। মই খালি দুখনটো পূৰা লগালগি হৈ গ'ল এনেকুৱা লগালগি। মই আপোনাৰ মোৰ মানুহগৰাকী কৈছে বোলে মাক শুনি নিছোঁ, মা সদায় পাৰ হৈ আহেতো। তো মই আপোনাৰ তাত মহিলা দেখাই নাই, গোটেই তিনিজনমান মতা মানুহ দেখিছোঁ, এজনটো ৰাস্তাৰ মাজত পৰি আছেগৈ আপোনাৰ দন্তীয়া দৰটো শুনি। তাৰপিছত মই তেতিয়া লগালগ মই বাইকখন আছোঁ, মহিলা নেদেখি মই তাৰপিছতে মানুহগৰাকীটো এইকেইজন বাইদেউ মহিলাগৰাকীক চকুলে মহিলাগৰাকী এবাৰ কমচে কম নাইনেকৈ আপোনাৰ 1.5 মিটাৰমান আঁতৰি গৈছে, ইমানেই জোৰত মাৰিছে বাইকখন ৰং চাইডৰ পৰা। আৰু অকল মোৰ মাকে নহয় আৰু বেলেগ বাইককো মাৰিছে। মই দুখন দেখিছোঁ, কিন্তু মোৰ মতে 3খনমান হ'ব লাগে বাইকখন। তেওঁ আৰু দুখনক মাৰিছে মোৰ মতে, কিন্তু এখনটো চিয়'ৰ দুখন বাইক লগ লাগি গৈছে। মই বাইকখনেই ৰৈ আছিলোঁ প্ৰথম অৱস্থাত। মোৰ শাহুমা হয়, ইয়াত আনি গম পাইছোঁ তেখেত ডেথ হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।